নমস্কাৰ আজি আহিলোঁ আমাৰ তিয়ক সোণাৰী মিচিং গাঁও এওঁলোকে যিটো খেলপথাৰ বুলিয়ে লয় নহয় জানো এইটো সোণাৰী মিচিং গাঁও পথাৰৰ মাজত যিটো ৰাস্তাতে সিহঁতি খেলপথাৰ বুলি এওঁলোকে প্ৰেক্টিছ কৰি থাকে ৰানিঙৰ নিজৰ স্বাস্থ্যৰ লগতে সকলো ৰানিঙৰ এডভান্সৰ কাৰণে বা মাৰাথনৰ প্ৰতিযোগিতাৰ কাৰণে আমাৰ মৰমৰ ভাইটি আছে ভাইটিৰ নামটো কি আছিলে ৰাজা মিলি আমাৰ বজেন তাই আৰু মই যিটো 2019 চনৰ পৰা ৰানিং ভাতৃত্ব গ্ৰুপৰ জৰিয়তে এটা ভাতৃত্ববোধ গ্ৰুপ গঠন কৰিছিলোঁ দৌৰৰ জৰিয়তে সকলোকে সাহস দিছিলোঁ অকণমান লগত দৌৰি তেতিয়া মৰমৰ বজেন ভাইটি আছিলে আণ্ডাৰ 14 2019ত প্ৰথম ডিষ্ট্ৰিক্ট লেভেল খেলিবলৈ গৈছিলে আমাৰ তিয়কৰ পৰা আৰু তেতিয়া তেওঁলোকৰ লগত যুঁজ দিছিলোঁ আৰু সিমান দিন কৰি আজি 5 বছৰৰ পিছত সেইটো যিটো যুঁজ দিছিলোঁ যিটো সাহস দিছিলোঁ তেওঁলোকৰ লগত পৰিশ্ৰম কৰিছিলোঁ একেৰাহে মিলা প্ৰীতিৰে কৰিছিলোঁ আজি তেওঁ এইবাৰ 2024 বৰ্ষৰ মৰিগাঁও যি ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ এথলেটিক্স হৈছিলে কিমান কেটেগৰী আছিলে আণ্ডাৰ 20ত এইবাৰ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু বহুত ভাল লাগিছে সেই কষ্ট বলত আমি যিটো মিলা প্ৰীতি আছিলোঁ যিটো আমি সকলোৱে যেটা যুঁজ দিছিলোঁ সেই যুঁজটো আজি তেওঁ কৰ্মফলে দেখাই দিলে আৰু পিছত এতিয়া আণ্ডাৰ 20ত এবাৰ মেন্স খেলিব এতিয়া লাহেকৈ আৰু লগতে যি সপোন আছে সপোনবিলাক ভালকৈ আগবাঢ়ি যাওক আৰু লগতে মাৰাথনৰ এজন ভাল ৰানাৰ হিচাপে আমাৰ বিখ্যাত হৈ পৰিছে তিয়কৰ মানে আমাৰ তিয়কৰ টপ বুলি ক'ব লাগিব এতিয়া বৰ্তমান বজেন তাই আৰু তেওঁ আৰু ভাল হৈ যাওক আৰু আমি যুঁজি যাম আজি সেইকাৰণে তেওঁ য'ত প্ৰেক্টিছ কৰি থাকে এইটো ৰাস্তা এই ৰাস্তাটোৱে খেলপথাৰ বুলি এটা 800 মিটাৰ তেওঁলোকে বান্ধি লৈছে আৰু পথাৰ মানে বহুত ধুনীয়া পৰিৱেশত তেওঁলোকে এই প্ৰেক্টিছ কৰি থাকে সকলোৱে মিলিজুলি ভাইটি ভণ্টি আজি সকলো নাই তথাপি আমাৰ সকলোৱে আছে সকলো থকা যেনে লাগিছে আৰু সেইকাৰণে আজি আহিলোঁ তেওঁলোকেনো ক'ত প্ৰেক্টিছ কৰে চাবলৈ আৰু মনত পৰে আগতে আমি তিয়ক খেলপথাৰত এনেকৈ প্ৰেক্টিছ কৰি থাকোঁ একেলগে নহয় জানো আৰু এতিয়া নিজে যেনেকৈ আগবাঢ়ি গৈছে তেনেকৈ আৰু পিছৰ জেনেৰেশ্যনকো আগবাঢ়ি নিয়ক তাই মই সদায় কামনা কৰিছোঁ তোমাৰ এটা প্ৰথমতে স্বাস্থ্যটো লাগিব স্বাস্থ্যটো ভালে ৰাখা সদায় আৰু লগতে পঢ়া শুনাও কৰি আছে এবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডে পঢ়া শুনাটো ভালকৈ কৰি যাওক আমি একদম ভাল খেলুৱৈ হিচাপে দেখা পাম আৰু লগতে তেওঁ ইণ্টাৰভিউ এটেম্প কৰি আছে এবাৰ টিএ দিছে টিএটো পাছ কৰি আছে ভাল লাগিছে আৰু লগতে মোৰ সত্য ভাইটিও লগতে আহিলে ভিডিঅ' কৰি আছে বৰ্তমান আৰু এতিয়া অকণ মৰম যাছোঁ আৰু মৰম আমি কিনো যাচিম জাষ্ট অকণমান তেওঁ আৰু আগবাঢ়ি যাওক তাৰ হৈ অকণমান সেৱা যাইছোঁ মৰম যাইছোঁ ভালকৈ যাবা দেই সদায় ভাল হৈ থাকিবা আৰু কি ক'বা এতিয়া তুমি কেনেকুৱা লাগিছে তুমি এনেকুৱা এইবিলাকৰ মাজতে ধৰক এযোৰ জোতা ভাল নাই তাত যি সময়ত মানে কৰিছিলে কিন্তু এতিয়া বৰ্তমান মাৰাথান তেওঁ অলপ কিবা এটা পায় টপ লেভেলত 1 to 3 ভিতৰত পজিশ্যন সোমায় আৰু তাৰপৰা এযোৰ জোতা লৈছে এবাৰ সেই জোতাযোৰ পিন্ধিয়ে তেওঁ পজিশ্যন পাবলৈ সক্ষম হৈছে ন আগতে চেগা জোতা মানে ভাল যদি প্ৰেক্টিছত মানে যিটো পাঞ্চটো ইমান নুঠে মানে তথাপি মানে তাতো চেষ্টা কৰি তেওঁ সেই বস্তু চিলেকশ্যন হৈছে তাৰ পৰাই হয় নাই আৰু কেতিয়া পাহৰিব নোৱাৰি আগৰ স্মৃতিবিলাক আৰু এতিয়া কেনেকুৱা লাগিছে অনুভৱ অকণমান ভালেই লাগিছে কি কওঁ আৰু মই এনেকৈ ইমান কথা কোৱা বজনা অভ্যাস নাই তেওঁ মানে সদায় কথাই নকয় প্ৰেক্টিকেলি কৈ দেখায় সেইটোৱে ভাল লাগে সদায় প্ৰেক্টিকেলি কৰ্মবিলাক সেইটোতে বুজি পাব লাগিব যে বজেন কেনেকুৱা এটা ল'ৰা হা আৰু সকলোৰে লগত থাকে সকলোৰে লগত ডাঙৰ সৰু কথা নাই সকলোৰে লগত মিলাই পিলি থাকে সেইটো বস্তু মই সদায় পাওঁ বিচাৰি সেইকাৰণে ভাল লাগিছে আৰু মই আজি ধৰক এতিয়া 20 হৈছেহে মই ধৰক 45 এজ তথাপি লগতে আকৌ যে আৰু আগলৈ যাওক আগবাঢ়ি যাওক আৰু সেইকাৰণে তেওঁলোকক অকণমান যুঁজ দিবলৈ আহিলোঁ সেইটোৱে বেলেগ একো নাই আৰু সেইকাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে সদায় ৰেগুলাৰ কৰি আজি 2 মাহমান কৰিব পৰা নাই প্ৰেক্টিছ তথাপি আজি বোলো নাই মোৰ মৰমৰ ভাইটি সেইকেইটাৰ লগত প্ৰেক্টিছ কৰিমগৈ আৰু লগাইছে আমি ধৰক যিবিলাক দৌৰ কৰোঁ বিভিন্ন জেগাত ধৰক খেলপথাৰতে হওক ৰাস্তাতে হওক আমি দৌৰৰ জৰিয়তে আমি খেলুৱৈ সাহিত্য কলা সংস্কৃতি সকলো প্ৰতিভাৰ কাৰণে আমি যুঁজ দিওঁ আৰু আগবাঢ়ি যাওক আৰু আমাক চিনি নাপায় যদি আমিও সেই দৌৰৰ জৰিয়তে আমি ধৰক দি থাকোঁ এনেকৈ জাতিৰ কাৰণে সকলো খেলুৱৈ সাহিত্য কলা সংস্কৃতি আমি সেই থেংক ইউ আৰু এতিয়া আমি ৰানিং কৰিম অকণমান ইয়াৰ পৰা ষ্টাৰ্টিং কৰিম আৰু মইতো কৰা নাই প্ৰথম এতিয়া মোক লৈ যাব কেনেকৈ পৰিৱেশটো আৰু ধুনীয়া পৰিৱেশ এটা পথাৰৰ মাজত হাৱা বতাহ সেইটোৱে বেলেগ আৰু সেইটো এটা প্ৰেক্টিছ কৰি সঁচাকৈ আৰু এটা শক্তি পোৱা যায় হয় নাই আৰু এতিয়া নিয়ৰ পৰি আছে আমি ৰ'দ ওলাইছে সূৰ্য দেৱতাক প্ৰণাম কৰি এতিয়া আগবঢ়া হয় নাই বোলা কৃষ্ণ তুমি দেই ভালে কৰি যাব আৰু
পাৰ কৰিব লাগিব আকৌ এইখিনি আহিবা দেই বছৰতে গম উঠাই দিছে মোক ওঠৰ মিনিটৰ ভিতৰত 5,000 হৈ গ'ল এতিয়া ইজি কৰি থাকিব আৰু এবাৰ ডাঙৰ গ'লে হৈ যাব 10,000 বঢ়িয়া বঢ়িয়া চেক্টৰ